ৰজাপথাৰ চামগাঁৱৰ লক্ষ্মী মন্দিৰৰ প্ৰাংগণত উখল মাখল পৰিৱেশ। প্ৰতি বছৰৰ দৰে এইবাৰো চামগাঁৱত বাৰ্ষিক জেঠ পূজা উপলক্ষে সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰা হয়। চামগাঁও পৰিচালনা সমিতিৰ সৌজন্যত নৱজ্যোতি সংঘৰ সহযোগত ঐতিহাসিক বাৰ্ষিক জেঠ পূজা উপলক্ষে সাংস্কৃতিক অনুষ্ঠান সম্পন্ন। আজিৰ এই সাংস্কৃতিক অনুষ্ঠানত বিভিন্ন ঠাইৰ পৰা ৰাইজ অহা পৰিলক্ষিত হয়। লগতে দূৰ দূৰণিৰ পৰা অহা নৃত্য শিল্পীসকলে নৃত্য পৰিৱেশন কৰা দেখা যায়। কোনো হাই কাজিয়া নোহোৱাকৈ সুশৃংখলাভাৱে বজাই ৰাখি সুন্দৰকৈ পৰিচালনা সমিতিয়ে চলাই গৈছে অনুষ্ঠানখন। লগতে পৰিস্থিতিৰ বুজ ল'বলৈ উপস্থিত হয় ৰজাপথাৰ কাছমাৰী চাৰিআলিৰ আৰক্ষী। হোজাইৰ পৰা আব্দুল কালামৰ ৰিপৰ্ট, নিউজ 24 অসম। আমাৰ এই চামগাঁৱৰ পৰিচালনা সমিতিৰ সৌজন্যত যুৱ সংঘৰ সহযোগত নৱজ্যোতি সংঘ যুৱ সংঘৰ সহযোগত আমি প্ৰতি বছৰৰ দৰে এই বছৰেও আমি আমাৰ যি বাৰ্ষিক পূজা, আমাৰ চামগাঁওখন প্ৰায় 50 বছৰ পুৰণি গাঁও। আমাৰ এই যিটো পৰম্পৰা, আমাৰ যিটো জেঠ মাহৰ শেষত আমি জেঠ পূজা আৰম্ভ কৰোঁ আৰু এই পূজাৰ পৰ্বটো আজি আৰম্ভ হৈছে আৰু আজি সাংস্কৃতিক অনুষ্ঠানটি আমি উদযাপন কৰিছোঁ। আৰু আমাৰ এটা ঐতিহ্য আছে, আমি পৰম্পৰাগতভাৱে আজি প্ৰায় 50 বছৰ ওপৰ ধৰি আমাৰ যিটো বাৰ্ষিক উৎসৱটি আমি পালন কৰি আহিছোঁ। আৰু ইয়াৰ জৰিয়তে আমি সাংস্কৃতিক সন্ধিয়াৰ জৰিয়তে বিভিন্ন এলেকাৰ পৰা, বিভিন্ন অঞ্চলৰ পৰা ৰাইজ আহি উপস্থিত হয়হি, সমবেত হয়। আৰু আমাৰ যিটো ভাতৃত্ববোধ সংস্কৃতিৰ জৰিয়তে আমি আমাৰ মিলা প্ৰীতি মৰম স্নেহ যিটো আমাৰ প্ৰতিটো জনগোষ্ঠীৰ মাজত আমাৰ এটা একতাৰ যিটো বান্ধোন, এই সংস্কৃতিৰ জৰিয়তে আমি প্ৰেৰণ কৰিবৰ কাৰণে আমি এই পদক্ষেপটো আমি গ্ৰহণ কৰিছোঁ। প্ৰত্যেক বছৰে জেঠ মাহৰ শেষত। মোৰ অনুভৱ হৈছে, মই এই গাঁওখনৰ পৰিচালনা সমিতিৰ সম্পাদক আৰু মোৰ লগত আছে সভাপতি মহোদয়। গতিকে অনুভৱটো খুব ভাল লাগিছে। আৰু প্ৰতি বছৰে আমি এই সাংস্কৃতিক অনুষ্ঠানৰ জৰিয়তে আৰু আমাৰ যি জেঠ পূজা পৰ্বটো আমি সমাপন কৰি আহিছোঁ। ভৱিষ্যতে আমি কৰি যোৱা সংকল্পৰে আজি আমি ৰাইজলৈ বাৰ্তা প্ৰেৰণ কৰিছোঁ, যাতে আমাৰ যিটো সাংস্কৃতিক, আমাৰ যি পৰম্পৰাগত আমাৰ যি নিয়ম নীতি আছে, সেইবোৰ যাতে অটুট থাকে, তাৰ বাবে আমি পদক্ষেপটো গ্ৰহণ কৰিছোঁ। আমাৰ এই গাঁওখনৰ নাম হৈছে চামগাঁও। এইটো 50 বছৰৰ প্ৰায় আগতে ইষ্টাব্লিছ হৈছে আমাৰ গাঁওখন আৰু আজিও বৰ্তি আছে। আমাৰ গাঁওখনৰ সমাজত প্ৰায় আমি 200 ঘৰ মানুহে একেলগে বাস কৰোঁ। 200টা ঘৰৰ পৰিয়াল আমি একেলগে বাস কৰি আহিছোঁ। আজি এই আমাৰ যিটো মিলা প্ৰীতি আমাৰ গাঁওখনৰ, সেইটো আগলৈকে আমি বৰ্তাই ৰাখিবৰ কাৰণে এই সাংস্কৃতিক অনুষ্ঠান আৰু যিকোনো পৰম্পৰাৰ মাজেৰে আমি চেষ্টা কৰি আহিছোঁ।